নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ শিক্ষামূলক ইউটিউব চেনেললৈ। বহুত দিনৰ পিছত আকৌ লগ হৈছোঁ আপোনালোকৰ সৈতে। তো এডমিশ্যন নটিচ এখন আহিছে, প্ৰভিজনেল এডমিশ্যন ইনটু বি ফাৰ্ম কোৰ্চ এট দি ইনষ্টিটিউট অফ ফাৰ্মাচী এটেচ টু আছাম মেডিকেল কলেজ ডিব্ৰুগড়। যিহেতু আফটাৰ কমপ্লিটেশ্যন অফ থাৰ্ড ৰাউণ্ড অফ কাউন্সেলিং, তাৰপিছতে এইখন মেৰিট লিষ্ট আপোনালোকৰ জাৰি কৰিছে যিহেতু। তো ফাৰ্ষ্ট ইয়েৰ বি ফাৰ্ম কোৰ্চৰ বাবে তো ডকুমেণ্টছ নিব লাগিব আপোনালোকে 4 জানুৱাৰী তাৰিখে এডমিশ্যনৰ বাবে। চাই ল'ব ইয়াতে 10+2 মাৰ্কশ্বিট, CW 2024 এডমিট কাৰ্ড এণ্ড স্ক'ৰ কাৰ্ড, PRC কাষ্ট চাৰ্টিফিকেট, আৰু যদি এপ্লিকেবল হয় NCL চাৰ্টিফিকেটখন নিব লাগিব। ঠিক আছে। আৰু কোন কেইগৰাকীৰ চিলেক্ট হৈছে সেইখিনি চাই ল'ব। ছেকেণ্ড প্ৰভিজনেল চিলেক্ট লিষ্ট অফ কেণ্ডিডেটছ ফৰ এডমিশ্যন ইনটু বি ফাৰ্ম কোৰ্চ এট ইনষ্টিটিউট অফ ফাৰ্মাচী এটেচ টু আছাম মেডিকেল কলেজ ডিব্ৰুগড় ছেশ্যন 2024। তো 7গৰাকী কেণ্ডিডেট চাব, নিজৰ নিজৰ নামখিনি চাব। উদীপ্ত বৈশ্য, মিনহাজুৰ ৰহমান, কৌশিক মেধি, বিশাল হাজৰিকা, ৰোহন চান্দা এণ্ড আমিৰ মুল্লাহ এণ্ড কাব্যশ্ৰী বৰদলৈ। এই 7গৰাকী কেণ্ডিডেটৰ চিলেক্টেড হৈছে। ঠিক আছে। তো এই 7গৰাকীয়ে আপোনালোকে যদি প্ৰেজেণ্ট থাকে এডমিশ্যনৰ বাবে, তেতিয়া আপোনালোকৰ এডমিশ্যনটো কমপ্লিট হ'ব। আৰু যদি এবচেণ্ট থাকে তেন্তে নেক্সট কাউন্সেলিঙৰ আকৌ হোৱাৰ চান্সটো থাকিব। তো এয়া আছিলে আপোনালোকৰ ইনফৰ্মেশ্যন। তো যেতিয়া আপোনালোকৰ 2025 বৰ্ষত আকৌ নটিচ আহিব, তেতিয়া আপোনালোকৰ ক্লাছেছসমূহ আমি ষ্টাৰ্ট কৰিম। তো এইকেইদিন যিহেতু ইমান ভিডিঅ' দিবও পৰা নাই, আৰু বাকী কোৰ্চৰ আপোনালোকে ই-বুকৰ কথা কৈ আছে। ই-বুক যিহেতু আপোনালোকৰ ৰেডি আছে, কিন্তু পাব্লিছ কৰিবলৈ এতিয়া মানে আপোনালোকৰ হোৱা নাই। আৰু এতিয়াৰ পৰা আপোনালোকে যদি প্ৰিপেৰেশ্যন কৰিম বুলি ভাবিছে, তেন্তে পুৰণা ভিডিঅ'সমূহ চাইও আপোনালোকে প্ৰিপেৰেশ্যন কৰিব পাৰে। আৰু হায়াৰ ছেকেণ্ডেৰী যিহেতু আপোনালোকৰ চিলেবাছ হয়, হায়াৰ ছেকেণ্ডেৰী গোটেইখিনি এতিয়াৰ পৰা কমপ্লিটলি পঢ়ি থাকিলে আপোনালোকৰ চিলেবাছ কমপ্লিট হ'ব, লগতে আপোনালোকৰ এক্সাম ক্ৰেক কৰাত সহায় কৰিব। তো এয়াই আছিলে আপোনালোকৰ এইটো বাৰ্তা। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আগন্তুক দিনত যাতে আপোনালোকে ইনফৰ্মেশ্যন পাবলৈ। তো যিমান পাৰে বন্ধুসকলে শ্বেয়াৰ কৰিব। ধন্যবাদ।